জিলাৰ বিজনীত হাৰ্টথ্ৰব জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি। হাৰ্টথ্ৰব জুবিন গাৰ্গৰ আকস্মিক বিয়োগত চিৰাং জিলাৰ বিজনীত সদৌখন চিৰাং জিলা ছাত্ৰ সন্থাৰ লগতে বিভিন্ন দল সংগঠনে শ্ৰদ্ধা নিবেদন কৰে। তাৰোপৰি বিজনী বান্ধৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰসকলৰ লগতে বিজনীবাসী ৰাইজে বিজনীৰ প্ৰতিটো ঘৰতেই গভীৰ শোক প্ৰকাশ কৰে। জুবিন গাৰ্গৰ বিয়োগ ৰাজ্যৰ সংগীত বোলছবি জগতৰ বাবে এক অপূৰণীয় ক্ষতি। আজি আমাৰ কাৰণে গোটেই অসমৰ লগত গোটেই ভাৰতবৰ্ষতে আজি বৰ মৰ্মান্তিক দিন, কাৰণ আমাৰ মাজৰ পৰা গোটেই অসমৰ হাৰ্টথ্ৰব সন্মানীয় জুবিন গাৰ্গ ডাঙৰীয়া আজি আমাৰ মাজৰ পৰা হেৰাই গ'ল। নৰ্থ ইষ্ট ফেষ্টিভেলত তেওঁ ছিংগাপুৰত কিবা অংশগ্ৰহণ কৰিবলৈ যায়। আজি 2:45 বজাত বা বাতৰিৰ পৰা আমি গম পালো তেওঁ শেষ নিশ্বাস ত্যাগ কৰিছে। তাৰ কাৰণে আমি বহুত মৰ্মাহত। তাৰ লগত সংগতি ৰাখি আমি সাৰ্বজনীন শ্ৰী শ্ৰী আমগুৰি কলনীৰ দুৰ্গা পূজা কমিটিয়ে এখনি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি পাতিছো। তেওঁৰ কাৰণে আমি যথেষ্ট দুখিত। লগতে যিহেতু বিজনীতে তেওঁ পঢ়া শুনা কৰিছিল আৰু বিজনীতে তেওঁৰ প্ৰথম সংগীত আৰম্ভ হয়, তাৰ কাৰণে আমি বিজনীবাসী ৰাইজ হিচাপে সদায় দুখিত। আৰু তেওঁৰ গীতবোৰ যথেষ্ট শ্ৰুতিমধুৰ, লগতে যুৱ প্ৰজন্মৰ কাৰণে যথেষ্ট আমিও শুনি থাকো, যথেষ্ট ভাল লাগে। তেওঁ যে আজি আমাৰ পৰা নোহোৱা হৈ গৈছে এইটো শুনি আমি বিশ্বাসে কৰিব পৰা নাই। তেওঁ যেন আকৌ আমাৰ মাজত আকৌ ঘূৰি আহে, তেওঁৰ গীতবোৰেদি যাতে আমাৰ মাজত সদায় তেওঁ জীয়াই থাকে তাৰে কামনাৰে আজি আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো পাতিলো। চিৰাঙৰ পৰা বৰ্ণালী তালুকদাৰ, এনালাইচিছ 24/7।